আজি মুখ্যমন্ত্ৰীয়ে মিয়া প্ৰসংগত আৰু কেইটামান আপত্তিজনক কথা কৈছে। আমি শুনা পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে ইছলাম ধৰ্মক অপমানিত কৰিছে জেহাদ শব্দটোক বিকৃত কৰি। তেওঁ কৈছে যে মিয়াসকলে 10টা চৰ্ত মানিলে আমিতো মিয়াসকলক বেয়া নাপাওঁ, মিয়া মুছলমানক। এই 10টা চৰ্তৰ ভিতৰত তেওঁ কৈছে যে লাভ জেহাদ বন্ধ কৰিব লাগিব, লেণ্ড জেহাদ বন্ধ কৰিব লাগিব, বাল্য বিবাহ বন্ধ কৰিব লাগিব, বহু বিবাহ বন্ধ কৰিব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ কৰিব লাগিব। এই যে শব্দবিলাক, জেহাদ শব্দবিলাক লগাই মুখ্যমন্ত্ৰীয়ে কৈছে, এইটো ইছলাম ধৰ্মৰ মৌলিকতাৰ ওপৰত এটা আঘাত আৰু অপমান। কাৰণ এনেকুৱা কোনো শব্দ ইছলাম ধৰ্মত নাই যে লাভ জেহাদ, লেণ্ড জেহাদ, তাৰপিছত ফাৰ্টিলাইজাৰ জেহাদ, এইবিলাক এনেধৰণৰ কোনো শব্দ ইছলাম ধৰ্মত নাই। ইছলাম ধৰ্মত জেহাদ শব্দটো এটা পবিত্ৰ শব্দ, আৰু এইটো হ'ল অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, অত্যাচাৰীৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিটো সংগ্ৰাম, সেইটোক জেহাদ বুলি কোৱা হয়। আনকি ইছলাম ধৰ্মত কোৱা হৈছে যে শত্ৰু পক্ষ বা যিসকল মানৱতাৰ শত্ৰু, নৈতিকতাৰ শত্ৰু, সন্ত্ৰাসবাদী, অন্যায়কাৰী, অত্যাচাৰী, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত যুদ্ধ কৰাটো সৰু জেহাদ। আৰু আমাৰ নবীয়ে কৈছে যে নিজৰ ৰিপুৰ বিৰুদ্ধে যুদ্ধ কৰি নিজৰ চৰিত্ৰটো সুন্দৰ কৰি ৰখাটো ডাঙৰ জেহাদ। এইটো কৈছে জেহাদে আকবৰ, ডাঙৰ জেহাদ, যে নিজৰ ৰিপুৰ বিৰুদ্ধে যুদ্ধ কৰি নিজকে চৰিত্ৰৱান আৰু এজন ভাল ব্যক্তি হিচাপে গঢ়ি তোলাটো ডাঙৰ জেহাদ। গতিকে জেহাদটো হ'ল এটা সংগ্ৰাম, নিজকে ভাল কৰি ৰখা, অন্যায়ৰ বিৰুদ্ধে নিজৰ চৰিত্ৰটো সুন্দৰ কৰি ৰখা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, অন্যায়কাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, প্ৰয়োজন সাপেক্ষে অত্যাচাৰী, মানৱতা বিৰোধী, সন্ত্ৰাসবাদী, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰা, সেইটো এটা জেহাদ শব্দই সামৰি লয়। কিন্তু এই যে শব্দবিলাক, লাভ জেহাদ, লেণ্ড জেহাদ, এইবিলাক মানে কোনো শব্দ ইছলাম ধৰ্মত নাই। এই শব্দবিলাক কৈ পেলাই ইছলাম ধৰ্মৰ মানে মৌলিকতা আৰু ধৰ্মীয় বিধি বিধানক অপমান কৰিছে মুখ্যমন্ত্ৰী। আমি তাত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, কোনোবাই যদি কোনো মুছলমান ল'ৰাই নিজকে হিন্দু পৰিচয় দি কোনো হিন্দু ছোৱালীক যদি প্ৰেমত ফচাই যদি বিয়া পাতে, এইটো লাভ জেহাদটো নহ'বই। এইটো ইছলাম ধৰ্মৰ দৃষ্টিটো এটা অন্যায়, এটা পাপ কাম। ফাঁকি দি পেলাই এনেকেই কাৰোবাক বিয়া পাতাটো এইটো মহাপাপ, গুনাহ। জেহাদ হ'ল এটা সৎ কাম, পুণ্যৰ কাম, নেকিৰ কাম। আৰু এনেকেই কাৰোবাক ভুৱা নামত প্ৰেম কৰাটো হ'ল কবিৰা গুনাহ, মহাপাপ। জেহাদটো হ'বই নোৱাৰে। গতিকে এই শব্দটোক জেহাদ বুলি কৈ ইছলাম ধৰ্মৰ জেহাদ শব্দটোক মুখ্যমন্ত্ৰীয়ে কলংকিত কৰিছে। তাৰপিছতে লেণ্ড জেহাদ বুলি যিটো কৈছে, লেণ্ড জেহাদ নামৰ কোনো কনচেপ্ট ইছলাম ধৰ্মত নাই। কাৰণ এতিয়া যদি ক'ৰবাত গৰাখহনীয়া আক্ৰান্ত লোকে বা ভূমিহীন লোকে ক'ৰবাত যদি চৰকাৰী ভূমিত হওক বা নিজৰ নামত পট্টা নথকা মাটিত যদি আশ্ৰয় লৈ জীৱন নিৰ্বাহ কৰিবলৈ তাত আশ্ৰয় লৈছে, এইটো জেহাদ হ'বই নোৱাৰে, বা এইটো কোনো জেহাদৰ লগত কোনো সম্পৰ্ক নাই। এইবিলাক হ'ল বিজেপিৰ কিছুমান কাল্পনিক শব্দ, যিবিলাক শব্দ ইউজ কৰি তেওঁলোকে নিৰ্বাচনত হিন্দু ভোট একত্ৰিত কৰি তেওঁলোকে কেৱল নিৰ্বাচন জিকিব বিচাৰে। ফাৰ্টিলাইজাৰ জেহাদ বুলি তেওঁ কৈছে। ফাৰ্টিলাইজাৰ জেহাদ মানে কি? এতিয়া যদি এই শব্দটো আমি প্ৰথম বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পৰা শুনিছিলোঁ, এতিয়া মুখ্যমন্ত্ৰীয়েও তাকে কপি কৰিছে। এতিয়া যদি কোনো মুছলমান খেতিয়কে নিজৰ খেতিত সাৰ প্ৰয়োগ কৰে অলপ শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ, এইটো হয়তো মুছলমান হওক, হিন্দু হওক, আজিকালি প্ৰায় সংখ্যক খেতিয়কেই কিন্তু নিজৰ খেতিত সাৰ প্ৰয়োগ কৰে। গতিকে সাৰ প্ৰয়োগ কৰিলে শস্যৰ উৎপাদন বৃদ্ধি হয়। তাৰ দ্বাৰা যদি মানুহৰ স্বাস্থ্যৰ কিবা ক্ষতি হয় বা কিবা যদি অপকাৰ হয়, এইটো কৃষি বিভাগে যিবিলাক সাৰ যোগান ধৰে, বা এই সাৰবিলাকতো আৰু মুছলমানসকলে নিজে বনাই নলয়, বজাৰৰ পৰাই কিনি আনে। চৰকাৰে যিবিলাক সাৰ এভেইলেবল কৰিছে সেইবিলাক তেওঁলোকে কিনি আনে। ইয়াত যদি কাৰোবাৰ স্বাস্থ্য বা যিসকলে খায় এই শস্যবিলাক খোৱাত যদি কাৰোবাৰ
কিবা স্বাস্থ্যজনিত ক্ষতি হয় চৰকাৰে এইটো বন্ধ কৰিব লাগে এইবিলাক সাৰ বা এইটোতো আৰু মুছলমানে সাৰ প্ৰয়োগ কৰি কেৱল তেওঁলোকৰ শাক পাচলি বা শস্য কেৱল হিন্দুৱে খাই থকা নাই মুছলমানেও খায় হিন্দুৱেও খায় সকলো জাতি জনগোষ্ঠীয়ে খায় এইটো কিবা জেহাদ নাম দি অসমত এটা মানে এনেকুৱা পৰিৱেশ সৃষ্টি কৰাটো যেটা আস্থাহীনতা বিশ্বাসহীনতা এটা পৰিৱেশ সৃষ্টি কৰাটো কেতিয়াও কাম্য নহয় আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ 10টা চৰ্ত যদি মিয়াই মানে আমি তেওঁলোকক বেয়া নাপাওঁ তেওঁ কৈছে যে ভাৰত মাতা কি জয় যদি তেওঁলোকে কয় বন্দে মাতৰম পুৰা যদি গাব পাৰে তেনেহ'লে তেওঁলোকক মুখ্যমন্ত্ৰী কৈছে আমিতো বেয়া পোৱাৰ কাৰণ নাই কিন্তু মুখ্যমন্ত্ৰীয়ে নকলে যেতিয়ালৈ ভাৰত মাতা কি জয় ক'বলৈ নক'ব যে জয় আই অসম বুলি কয় যদি কয় তেওঁলোকক অসমীয়া বুলি ধৰা হ'বনে নাই এই কথাটো নকলে মানে মুখ্যমন্ত্ৰী পৰা আৰম্ভ কৰি বিজেপি চৰকাৰ আজি তেওঁলোকে আজি বিজেপিৰ নেতৃত্বৰ ওপৰত বা নাগপুৰৰ ওচৰত এনেকৈ আঁঠু কাঢ়ি বহিছে যে আজি অসমৰ মুছলমানসকলে যদি জয় আই অসম বুলি কয় আৰু অ মোৰ আপোনাৰ দেশ এইখন গাই তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ভাল পাব এইটো কোৱা নাই কৈছে ভাৰত মাতা কি জয় ক'ব লাগিব আৰু বন্দে মাতৰমটো হেগাব লাগিব তেতিয়াহে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে কৈছে বেয়া নাপাব তেওঁলোকক ভাল পাব তাৰমানে মুখ্যমন্ত্ৰী আজি এই অসমৰ মুছলমানসকল অসমীয়া হৈ থকাতকৈ নাগপুৰৰ হিন্দুত্ববাদী আগ্ৰাসী লবিৰ ওচৰত মুছলমানসকল যদি আত্মসমৰ্পণ কৰে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অসমীয়া বুলি ধৰিব আৰু যদি তেওঁলোকে জয় আই অসম বুলি কয় আৰু অ মোৰ আপোনাৰ দেশ বা অসমৰ জাতীয় সংগীত যদি তেওঁলোকে গায় সেইটোত মুখ্যমন্ত্ৰী ছেটিছফাইড নহয় গতিকে মই মুখ্যমন্ত্ৰীক প্ৰথমে কওঁ যে আপুনি প্ৰথমে নিজে অসমীয়া হওক আৰু আপোনাৰ যিসকল সতীৰ্থ আছে বিজেপিৰ নেতৃবৃন্দ সকলোকে প্ৰথম অসমীয়া হ'বলৈ কওক প্ৰথম জয় আই অসম গাবলৈ শিকক আৰু অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত গোৱাটো এই কথাবিলাক কওক কেৱল হিন্দুত্ববাদী আগ্ৰাসী লবিৰ ওচৰত আপুনি আঁঠু ল'ব পাৰে অসমৰ লোকক অসমৰ মুছলমানসকলক তাত আঁঠু ল'বলৈ বাধ্য নকৰিব গতিকে আজি নিৰ্বাচনৰ পূৰ্বে এনেকৈ ইছলাম ধৰ্মৰ ওপৰত আক্ৰমণ কৰি ইছলাম ধৰ্মৰ মৌলিকতাৰ ওপৰত জেহাদ শব্দটোৰ অপব্যাখ্যা কৰি আৰু এনেধৰণে হিন্দুত্ববাদী সকলৰ শ্ৰুতলিপিত এনেকুৱা কথা কৈ আপুনি অসমত সাম্প্ৰদায়িক এটা মেৰুবিভাজন সৃষ্টি কৰাতকৈ সকলোৱে আহক আমি প্ৰথমে ভাল অসমীয়া হওঁ অসমীয়া জাতি গঠন কৰাৰ কাৰণে আমি সকলোৱে আগুৱাই যাওঁ ধৰ্মীয় ভেদাভেদ পাহৰি সকলোৱে আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰোঁ আহক মুখ্যমন্ত্ৰী ওলাই আহক আপুনিও আমাৰ লগত আহক আমি অসমীয়া জাতিটোক ৰক্ষা কৰোঁ এনেকৈ হিন্দুত্ববাদীৰ গেৰুৱা আচ্ছাদনেৰে অসমীয়া জাতিটোক মুখিমূৰ নকৰিব অসমীয়া জাতিটোক গেৰুৱাকৰণৰ চেপাত যাতে অপমৃত্যু হ'বলগীয়া নহয় অসমীয়া জাতিক অলপ সহায় কৰক জাতিটোক ৰক্ষা কৰক মুখ্যমন্ত্ৰীৰ প্ৰতি আমি সেইটো আহ্বান কৰিছোঁ ধন্যবাদ